হাতত AK-47 লৈ সোশ্যাল মিডিয়াত ভিডিঅ' আপলোড গ্ৰেপ্তাৰ হ'ল বিজেপি নেত্ৰীৰ পুত্ৰ হুজাইৰ যুৱকজনৰ নাম ৰিয়াজ হুছেইন হুজাই বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ হাতত AK-47 লৈ সোশ্যাল মিডিয়াত ভিডিঅ' আপলোড কৰা যুৱকক গ্ৰেপ্তাৰ AK-47 লৈ ভিডিঅ' আপলোড কৰি ভাইৰেল হোৱা ৰিয়াজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হুজাইৰ ASP পল্লৱ তামুলীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৰিয়াজ হুছেইনক হুজাই বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ হাতত AK-47 লৈ সামাজিক মাধ্যমত দিছিল ভিডিঅ' তাৰ পিছৰে পৰাই পলাতক হৈ আছিল ৰিয়াজ নিশা হুজাইৰ অপৰাধ শাখাৰ ASP পল্লৱ তামুলীৰ নেতৃত্বত মহানগৰীত চলিছিল অভিযান এই অভিযানতে গ্ৰেপ্তাৰ হৈ ৰিয়াজ মহানগৰীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি আছিল ৰিয়াজে উল্লেখ্য যে সোশ্যাল মিডিয়াত আপলোড কৰা ভিডিঅ'ত নিশাৰ আন্ধাৰত হাতত মাৰণাস্ত্ৰ তুলি লোৱা দেখা গৈছিল ৰিয়াজক আনহাতে এখন হাতত জ্বলন্ত চিগাৰেট তেওঁৰ সৈতে আছিল আন এজন যুৱকো এই দৃশ্য মোবাইল কেমেৰাত বন্দী কৰে আন এজন যুৱকে ভিডিঅ'টোত ৰিয়াজে কয় দিছ ইজ নট ফৰ কিডছ মেন ফায়াৰ্ড পিষ্টল আই ফায়াৰ AK দুটামান গুলি ফুটাই দিওঁ নেকি কাষত থকা যুৱকজনে খলাগি গৈছিল ৰিয়াজৰ এই ভাষ্যক এই ভিডিঅ' সোশ্যাল মিডিয়াত আপলোড কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল যুৱকজন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13